ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ। আজিৰ এই ভিডিঅ'টোত মই জনাম CISFত খালী হোৱা হেড কনষ্টেবলৰ বিষয়ে। চ' এই পোষ্টত কোনে এপ্লাই কৰিব পাৰিব? এই পোষ্টবোৰত সেইসকলে এপ্লাই কৰিব পাৰিব যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিছে। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে, আপোনাৰ যদি হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট আছে, তেনেহ'লে এই ভিডিঅ'টো কণ্টিনিউ কৰক, নহ'লে এই ভিডিঅ'টো ইয়াতে স্কিপ কৰক। ইয়াত নেম অফ পোষ্ট মই আগতেও জনাইছিলোঁ। নেম অফ পোষ্ট হৈছে হেড কনষ্টেবল আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 429। এই পোষ্টবোৰক কাষ্ট ৱাইজ ভাগ কৰা হৈছে। আনৰিজাৰ্ভসকলৰ বাবে আছে 222টা পোষ্ট, OBC সকলৰ কাৰণে আছে 114টা পোষ্ট, SC সকলৰ কাৰণে আছে 63টা পোষ্ট, ST সকলৰ কাৰণে আছে 30টা পোষ্ট। আৰু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 মানে হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব। আৰু এই পোষ্টবোৰত ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। এই পোষ্টত এপ্লাই কৰাৰ এজ লিমিট উল্লেখ কৰিছে 18 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন আছে যিসকলৰ SC ST নাই বা OBCৰ চাৰ্টিফিকেট আছে। এজ পাৰ গভৰ্ণমেণ্ট ৰুল মানে OBC সকলৰ কাৰণে 3 বছৰৰ ৰেহাই আছে, SC ST সকলৰ কাৰণে 5 বছৰৰ ৰেহাই আছে। তাৰপাছত পে স্কিল মানে চেলাৰী উল্লেখ কৰিছে। লেভেল 4ত আপোনাৰ চেলাৰী হ'ব 25,500ৰ পৰা 81,100 ৰুপিজ। তাৰপাছত উল্লেখ কৰিছে এপ্লিকেশ্যন ফি। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ফি দিব লাগিব। যিসকল জেনাৰেল আৰু OBC সেইসকলে 100 ৰুপিজ পে' কৰিব লাগিব। আৰু এই পোষ্টত এপ্লাই কৰাৰ মোড হৈছে মানে এপ্লাই মোড হৈছে অনলাইন। আপুনি অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰাৰ অফিচিয়েল ৱেবছাইট হৈছে CISFRECTT.in। এইটো হৈছে অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটৰ লিংক আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক আপুনি ডিছক্ৰিপশ্যনত পাই যাব। ইম্পৰ্টেণ্ট ডেট, এই পোষ্টত আপুনি এপ্লাই কৰিব লাগিব 21 জানুৱাৰী 2019ৰ পৰা 20 ফেব্ৰুৱাৰী 2019ৰ ভিতৰত। চ' এই পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে অফিচিয়েল এডভাৰটাইজমেণ্টখন এবাৰ ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব, তাৰপাছত এপ্লাই কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ ছ' মাছ।